হয়, আমাৰ ইয়াত ৮ তাৰিখে এটা বাচ্চা আহিছিলে। বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে। আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যনবিলাক কৰা হয়, তেনেকৈ এইবাৰো ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল। কৰোঁতে দেখা গ'ল যে সেই শিশুজনৰ গাত HMPV ভাইৰাছ পজিটিভ আহিলে। কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই। গতিকে শিশুজন একেবাৰে ষ্টেবল আছে, ভয় খাব লগা বিশেষ একো নাই। এতিয়ালৈকেতো তেনেকুৱা এটাও নাই। এই বছৰৰ এইটো আচলতে HMPV ভাইৰাছটো একো নতুন ভাইৰাছ নহয়। 2014 চনৰ পৰাই আমাৰ ইয়াত ৰুটিন টেষ্টিং হৈ আছে, আৰু এইটো আচলতে আমি সন্দেহবশতঃ কৰা নাই। যিটো ৰুটিন টেষ্টিং হয় তাত কৰোঁতে এইটো ধৰা পৰিছে। 2014 চনৰ পৰা হৈ আছে বুলি কৈছে, তাত কিমান এনেই কেছ তেনেকুৱা? 100ৰ ওপৰত এতিয়ালৈকে 2014ৰ পৰা এতিয়ালৈকে। গতিকে সাংঘাতিক বেছি বুলিও আমি ক'ব নোৱাৰোঁ। কিন্তু যদি আমি চাওঁ এই HMPV ভাইৰাছটো সাধাৰণতে আমাৰ ইয়াত আছেই। 2001 চনত প্ৰথম এইটো ডিটেক্ট হৈছিলে। তাৰপিছত লাহে লাহে দেখা গ'ল যে আমাৰ যিমান মানুহৰ কমন কোল্ড হয়, কমন কোল্ডৰ মেজৰিটি অফ কেছেছবিলাক HMPV জনিত ভাইৰাছৰ কাৰণেই হয়।